ডিফুত বাহনৰ ভিতৰত প্ৰবক্তাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিফু পলিটেকনিকৰ সমীপত বাহনৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ এটা। মৃতদেহটো ডিফু কমাৰ্চ কলেজৰ প্ৰবক্তা ৰাজীৱ তিৱাৰীৰ বুলি চিনাক্ত কৰা হৈছে। AA01 BB 1762 নম্বৰৰ নেনো বাহনখনৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো। ড্ৰাইভিং শিকিবলৈ পুৱাই আত্মীয়ৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল তিৱাৰী। বাহনৰ বিজুতি ঘটাত ভাতৃ আৰু এজন আত্মীয়ক ঘৰলৈ দিছিল পঠিয়াই আৰু সন্ধিয়া বাহনখনৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় ৰাজীৱ তিৱাৰী। মৃতদেহ উদ্ধাৰ কৰি ডিফু সদৰ থানালৈ লৈ আনিছে মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে। চেল বেয়া হৈ আছিলে, গাড়ীটোৰ চেল বেয়া হৈছিল। চেল বেয়া হওঁতে ক'লো আমি তিনিজনেও ঠেলা মেলা কৰি পেলাই ষ্টাৰ্টো কৰিব বিচাৰিছোঁ তিনিজনে। তাই সিটো অলপ দুৰ্বলতা হৈ আছিলে, তাক বহিব দি আমি আকৌ দুজনে আকৌ ঠেলা মেলা কৰিলোঁ, নোৱাৰোঁ। তাৰপিছত চাইড কৰিলোঁ গাড়ী। তাৰপিছত সি নিজকে মানে কৰিবলৈ চেষ্টা কৰি আছে। চাবিটো লৈ ল'লে, গাড়ী চাবিও কাঢ়ি ল'লে, ঘৰৰ চাবিও কাঢ়ি ল'লে, গাড়ী লক অল গোটেই 4টা দৰ্জা লক কৰি দিলে আৰু দগীও এটা আছিলে। ত আমাক সোমাব দিয়া নাই। তাৰপিছত এই তাৰ ভাইকে দৰ্জাত মাৰিছে, খোল বুলি কৈছে, তেওঁ নুখোলে। তাৰপিছত আৰু আজি গৰমো বহুত দিছে। তাৰপিছত আমাক যা বুলি কৈছে, আমি বেলেগক মাতিছোঁ বুলি কৈছে, বেলেগ মেকানিক মাতিছোঁ বোলে। আৰু তাৰ মোবাইলত থাকিব, যাক কল কৰিছে, আৰু আমাৰ মোবাইলতো থাকিব। আমি যাক কল কৰিছোঁ, নিকি গেৰেজৰ পৰা ফোন কৰা যে সেইটো থাকিব। আপোনাৰ নিখিলা ছাৰে। কি নাম তেওঁ? চেক চলাওঁ চেছ কৰি যিজন ঢুকাইছে তেওঁৰ নাম কি? ৰাজীৱ তিৱাৰী। কি কৰে তেওঁ? এনে মই জনামতে আপোনাৰ কি কয়, এই কমাৰ্চ কলেজৰ প্ৰিন্সিপাল বোলে। আচ্ছা, তেওঁ মানে তাত কিয় গৈছিলে গাড়ী শিকিবলৈ? গাড়ী শিকিব গ'লে মৰ্ণিং ৱাক দিছিলে ৰাতিপুৱা সময়ত। এইটো সময়তে চেল বেয়া হৈ গ'ল। তাৰপিছত সি নিজৰ ইচ্ছামতে আকৌ গোটেই গাড়ীখিনি বন্ধ কৰি পেলাই আমাক পঠিয়াই দিলে। AC চলাই গোটেই, এতিয়া বেটেৰীও নাই, একেবাৰে এমটি কৰি দিলে। আপুনি কোন হয়, কিয় গৈছিলে? মই শিকাব গৈছিলোঁ। এনেই ৰিলেশ্যনেই হয়, মানে তাৰ ভায়েকে মোৰ ভনীয়েক লৈছে, ৰিলেশ্যনেই হয়। মানে কি হয় ঢুকুৱা বুলি সন্দেহ কৰিছে? এতিয়া ঢুকুৱা মানে কেনেকৈ, গোটেইটো আইনা চাইনা বন্ধ হৈ আছে। এতিয়াতো হয় চাগে, অক্সিজেনো নাপালে চাগে গৰমত। আৰু আজি বহুত গৰম দিছে। আৰু তাৰ ভায়েক আৰু আমি ঘৰতে আহিলোঁ। আৰু তাৰ বায়েককো ফোন কৰিলোঁ, আমি আহি গ'লোঁ, দাদা এনেকৈ উৎপাত কৰি আছে, আমি গুচি আহিলোঁ। তাৰ বাইদেৱে কিবা আপোনাৰ এইটো CM বাংলাৰ ওচৰত, এইটো কি স্কুল কয়, এইটো কিবা স্কুলত পঢ়ে। আপোনাৰ কেইটা বজাত এৰি থৈ আহিছিলে তেওঁ? 9:30 বছৰ এনেকুৱা হয়। তাৰপিছত কেইটা বজাত গ'ল? আমি এতিয়া যে বৰ্তমান গৈছোঁ, মানে ধৰক পোহৰ আছিলে। পিছত গম পাইছে মানে বাইদেৱে ফোন কৰিলে, কি হৈছে তাত খবৰ লৈছোঁ নাই তহঁতি? আমি কৈছোঁ সিটো মাতিছে বোলে মানুহক, আৰু আমি কি কৰি যাম? গাড়ী চাবি ৰাখিছে সি, ঘৰৰ চাবি ৰাখিছে সি, চব বস্তু তাৰ হাততে আছে। না খুলিব পাৰোঁ, না মাতিব পাৰোঁ, না কিবা কৰিব পাৰোঁ। তাৰ চব বস্তু তাৰ লগত আছে। এতিয়া যেনিবা মোৰ হাতত আছে চাবিটো, এতিয়া মই খুলিব পাৰোঁ। এতিয়া তাৰ হাতত গোটেই অলৰেডি তাৰ বস্তু তাৰ হাততে আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।